অভিমত কৰিলো প্ৰকাশ অবৈধভাৱে বাঢ়িছে অসুৰৰ প্ৰতাপ অত্যাচাৰ আৰু উৎপীড়ন অস্থিৰ আজি ধৰিত্ৰীৰ বুকু নাৰায়ণ অসহন বেদনালৈ অন্তৰত আউলি বাউলি মেখে আহে ধৰিত্ৰী আপোনাৰে চৰণ দিয়াই আজি আমি কলিতা গাঁৱৰ উদযাপন সমিতিৰ তথা নাট্যমন্দিৰৰ উদ্যোগত আৰু কলিতা গাঁৱৰ সমূহ ৰাইজৰ সহযোগত আমি শ্ৰী শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাভাগ আমি আয়োজন কৰিছিলোঁ অতি উৎসাহ উদ্দীপনাৰে আৰু ৰাইজৰ বিপুল সঁহাৰিয়ে আমি ৰাসভাগ আজি আয়োজন কৰিছিলোঁ আৰু লগতে আজি খুব আনন্দ উপভোগ কৰিছোঁ কিয়নো শ্ৰী শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাভাগ মঞ্চস্থ কৰাত যথেষ্ট সমাদৰ হৈছে সকলোৱে ভাল পাইছে আনন্দ লাভ কৰিছে আৰু সকলো ৰাইজৰ দিহা পৰামৰ্শৰ সহযোগিতা অবিহনে আমি কেতিয়াও এখন পূৰ্ণাংগ ৰাসলীলা উদযাপন কৰিব নোৱাৰোঁ সেহেতু আজি এই ৰাসলীলাভাগ উদযাপন কৰি আমি সঁচাকৈ আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ আজি আমাৰ কলাবাৰী ঐতিহ্যমণ্ডিত নাট্যমন্দিৰত কলিতা গাঁৱৰ সমূহ ৰাইজৰ সহযোগত আমি এখনি সম্পূৰ্ণ ৰাসলীলা উদযাপন কৰিলোঁ ইয়াত এটা কথাই মোৰ উপলব্ধি হৈছে যে আমি এই মঞ্চৰ পৰা আজি আমাৰ যি অনন্ত সজ্জা হৈছিলে সেই অনন্ত সজ্জা আমাৰ উঠি অহা প্ৰজন্মক বাট দেখাবৰ কাৰণে আমি অনন্ত সজ্জাভাগ ৰূপায়ণ কৰিছিলোঁ আমি কণ কণ মইনাসকলক সেই মঞ্চৰ যোগেদি যাতে তেওঁলোকে এই ৰাসভাগ ভৱিষ্যতে উজ্বলাই তুলিব পাৰে তাৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ আৰু সেই প্ৰয়াসত আমি সফল হৈছোঁ বুলি ভাবিছোঁ কাৰণ আমি দৰ্শকৰ সঁহাৰি পাইছোঁ আৰু লগতে আমাৰ ইয়াত মহিলাসকলে যেনেধৰণে অভিনয় কৰিলে সেই অভিনয়ৰ পৰা আলপুত হৈছোঁ আৰু মই আলপুত হোৱাই নহয় যিসকল দৰ্শকে চাইছে তেখেতসকলে আলপুত হৈছে আৰু হোৱাৰ কাৰণে আমি অনাগত দিনত আৰু ভাল ধৰণে পাতিবৰ কাৰণে আমি উৎসাহ পাইছোঁ আমি ভাবোঁ যে আমাৰ শংকৰদেৱৰ যি সংস্কৃতি সেই সংস্কৃতি পৰম্পৰাটো সদায় বজাই ৰখাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য সেইগতে উঠি অহা প্ৰজন্মক যাতে আমি এনেধৰণে আমাৰ সংস্কৃতি বজাই ৰাখিব পাৰোঁ তাৰ কাৰণে সদায় আমি অহোপুৰুষাৰ্থ চেষ্টা কৰিম যে আমাৰ এই সংস্কৃতিৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মক যিটো বিশৃংখল সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থা এটা ধাৰাৰ ফালে গতি কৰিব বুলি আশা কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে অনাগত দিনত আমাৰ উঠি অহা প্ৰজন্মই যাতে এনেধৰণৰ অনুষ্ঠানবিলাক পাতি আমাৰ সমাজখন এটা ভাল পথলৈ গতি কৰে তাৰে কামনা কৰিছোঁ আমি 1982 চনৰ পৰা গড়মূৰ আৰ্হিত লখিমপুৰ নাওবৈশ্যাৰ শ্ৰীযুত শৰৎ বৰাদেৱৰ নেতৃত্বত তেখেতক গুৰু হিচাপে মানি এই কলাবাৰী সদৌ কলাবাৰী এই নাট্য মন্দিৰত আমি এমাহ দিন তেখেতক আনি প্ৰশিক্ষণ লৈ এই নাটভাগৰ আমি যিখিনি মূল বিষয় এই বিষয়খিনিৰ ওপৰত মুখা পৰা ধৰি লৈ বা নৃত্য পৰা ধৰি লৈ সকলো প্ৰশিক্ষণ লোৱা হৈছিলে সেই প্ৰশিক্ষণৰ আৰ্হিত
গতানুগতিকভাৱে আমি প্ৰতি বছৰে আমি ঐতিহ্য মন্দিৰ যিটো নাট্যমন্দিৰত আমি স্থাপন কৰি আহিছোঁ আৰু ইয়াৰ পৰাই বিয়পি আমি সদৌ কলাবাৰীতে বিভিন্ন স্থানত এই নাট্য অনুষ্ঠানভাগ এই নাটভাগ আমি মনস্থ কৰি প্ৰত্যেকে মনত সন্তুষ্ট দিছোঁ। আমাৰ আৰ্হিৰ গুৰুজনৰ আৰ্হি, ইয়াত কোনো আমাৰ নতুনত্বটো নাই। গুৰুৰ যিটো আৰ্হি, গুৰুৰ যিটো আদৰ্শ, গুৰুৱে যিটো আমাক দি গৈছে, সেই গুৰুৰ বাক্য মানি গুৰুৰ নীতিমতে আমি এই মহাপুৰুষীয়া নাটভাগ প্ৰদৰ্শন কৰি ৰাইজক আমোদ দিবৰ কাৰণে আমি যত্ন কৰি আহিছোঁ। আৰু আজি আমি অতিকে আনন্দিত, যিহেতুকে আমি ইমান দিনে ইয়াত এই ৰাসভাগ প্ৰদৰ্শন কৰি আমাৰ শিশুসকলক আমি এই মঞ্চত দি আজি অনন্ত সজ্জাত শিশুৰ দ্বাৰা গোটেই কংসালয়খন মহিলাৰ দ্বাৰা প্ৰদৰ্শন কৰি আমি ৰাইজক আমোদ দি আমাৰ নিজৰে মনটো আনন্দিত হৈছে। এইবাবে আমি সকলো দৰ্শকৰ আমি সহায় পাইছোঁ, আমি আনন্দিত হৈছোঁ আৰু ভৱিষ্যতে যাতে আমি আৰু আগবাঢ়ি যাব পৰা এই উৎসাহ উদ্যমেৰে আমি আকৌ আগবাঢ়িব পৰা প্ৰস্তুতি আমি ল'বলৈ সাহস পাইছোঁ। এইকাৰণে আমি আজি এই অনুষ্ঠানতে সকলো দৰ্শক তথা উপস্থিত শুভাকাংক্ষীসকলক আমি আমাৰ ফালৰ পৰা তেওঁলোকৰ আশীৰ্বাদ আমি গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকৰো যি আশীৰ্বাদ শিৰত লৈ আমি ভৱিষ্যতে আগবাঢ়ি যাম বুলি আমি আজি সকলো সদস্যই আজি এই মঞ্চতে খাৰা হৈ আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। Oh!